নিৰাপত্তা বুলিলে কি বুজা? সাধাৰণ অৰ্থত নিৰাপত্তা বুলি ক'লে ভয় আৰু সন্ত্ৰাসৰ পৰা মুক্ত এটি অৱস্থা, পৰিৱেশ তথা পৰিস্থিতিক বুজায়। আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক বুলিলে কি বুজা? আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক সেইসকল লোকক কোৱা যায় যিসকল লোকে বিভিন্ন কাৰণত বা নিৰাপত্তাহীনতাৰ বাবে দেশৰ চাৰিসীমাৰ ভিতৰত থাকি নিজৰ ঘৰ এৰি যায়, সেইসকলকে বুজা যায়। মানৱীয় নিৰাপত্তাই কি বুজায়? মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ লগত বিশেষভাৱে জড়িত সুৰক্ষাৰ দিশটোক মানৱ নিৰাপত্তা বা মানৱীয় নিৰাপত্তা বোলে। এই দিশটো জনসাধাৰণৰ দৈনন্দিন জীৱনৰ প্ৰতিটো কাৰ্যকলাপতে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু ইয়াৰ বাবে নিৰাপত্তাৰ ব্যৱস্থাটো বৰ জৰুৰী হৈ পৰিছে। মানৱ জাতিৰ নিৰাপত্তাৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰধান প্ৰত্যাহ্বানবোৰ হ'ল বিশ্ব দৰিদ্ৰতা, শিক্ষা, স্বাস্থ্য, অধিকাৰ আদি। অনুন্নত দেশবোৰত জনসংখ্যাৰ বৃদ্ধি অতি দ্ৰুতগতিত হোৱা বাবে বিশ্ব দৰিদ্ৰতা যথেষ্ট বৃদ্ধি পাইছে। এইডছ, ডেংগু, পক্ষীজ্বৰ আদি ধৰণৰ মহামাৰীবোৰে নতুনকৈ মানৱ জাতিৰ বাবে নতুন ভাবুকিৰ সৃষ্টি কৰিছে। গতিকে এই ক্ষেত্ৰত শিক্ষাই হৈছে মানৱ উন্নয়নৰ কেন্দ্ৰস্বৰূপ। বিশ্বৰ অনুন্নত দেশবোৰত বৰ্তমান সময়ত বহুতো দুখলগা পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা যায়। বিশেষকৈ শিক্ষাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত দেখা দিয়া অনিয়ম অনীতিয়ে সমগ্ৰ বিশ্বৰ প্ৰায়বোৰ অনুন্নত দেশতে দেখিবলৈ পোৱা যায়। ই মানৱ জাতিৰ বাবে এক ডাঙৰ সমস্যাৰূপে মূৰ দাঙি উঠিছে। শিক্ষাৰ অবিহনে মানৱ জাতিৰ বিকাশ সাধন হ'ব নোৱাৰে। সেয়েহে শিক্ষাৰ জৰিয়তে মানুহৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ প্ৰয়াস কৰাটো বৰ দৰকাৰী। মানৱ নিৰাপত্তা কি? মানৱ নিৰাপত্তাৰ সংকীৰ্ণ বা ঠেক আৰু বহল ধাৰণাৰ বিষয়ে আলোচনা কৰা। অপৰম্পৰাগত নিৰাপত্তাই এক বিস্তৃত পৰিসৰৰ ভাবুকি আৰু ভয়াৱহতাৰ কথাকে বুজায়। ই জনগণৰ নিৰাপত্তা। ই ৰাষ্ট্ৰৰ পৰিৱৰ্তে সাধাৰণ লোকৰ বা বিভিন্ন সামাজিক গোটৰ নিৰাপত্তাকে প্ৰাধান্য দিয়ে। বৰ্তমান সময়ত তথা আধুনিক সময়ত এই নিৰাপত্তাক জন-নিৰাপত্তা বা গোলকীয় নিৰাপত্তা বুলিও কোৱা হয়। ঠেক ধাৰণাটোৰ মতে ব্যক্তিৰ সুৰক্ষা প্ৰদান কৰা কথাটোকে বুজায়। ই ব্যক্তিৰ প্ৰতি থকা হিংসাত্মক ভাবুকিৰ দিশটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে। ৰাষ্ট্ৰসংঘৰ পূৰ্বৰ সচিব প্ৰধান কোফি আন্নানে এই ধাৰণাটোৰ ওপৰত মন্তব্য দিছে, বিভিন্ন সম্প্ৰদায় আৰু সাধাৰণ লোকক আভ্যন্তৰীণ হিংস্ৰতাৰ পৰা সুৰক্ষিত কৰি ৰাখিব পৰা এক অৱস্থা। বহল ধাৰণাৰ মতে মানৱ নিৰাপত্তাৰ এই অৰ্থই কিছুমান ধাৰণা যেনে ভোগ, ৰোগ আৰু প্ৰাকৃতিক দুৰ্যোগ আদিক সাঙুৰি লোৱাটো দৰকাৰ, কাৰণ এই ধৰণৰ ভাবুকিয়ে যুদ্ধ, গণহত্যা আৰু সন্ত্ৰাসবাদ আদিৰ তুলনাত মানৱ সুৰক্ষাৰ ক্ষেত্ৰত বহুতো মানুহ মৃত্যুৰ মুখত পৰে। এই ক্ষেত্ৰত মানৱ নিৰাপত্তাৰ বহল অৰ্থত অৰ্থনৈতিক নিৰাপত্তা আৰু মানৱীয় মৰ্যাদাকো সামৰি লৈছে, যিয়ে মানুহক হিংসাৰ লগতে এইবোৰ ভাবুকিৰ পৰাও সুৰক্ষা প্ৰদান কৰিছে। শেষত ই অভাৱৰ পৰা মুক্ত আৰু ভয়ৰ পৰা মুক্তৰ দৰে হ'ব পৰা সম্ভাৱনাময় বিপদৰ কথাকে সূচাইছে। নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাটো কি? মানৱ জাতিৰ অস্তিত্ব তথা জীৱনৰ সুৰক্ষাৰ বাবে অতিকে প্ৰয়োজনীয় দিশটোক বুজাবলৈ নিৰাপত্তা ব্যৱহাৰ কৰা হৈছে। এই ক্ষেত্ৰত অপৰম্পৰাগত কিছুমান ধাৰণাই দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টিত অৰিহণা যোগাইছে।
সেইসমূহৰ ভিতৰত সন্ত্ৰাসবাদ, মানৱ অধিকাৰ অবাধ উলংঘন, দৰিদ্ৰতা, গণহত্যা, জনসংখ্যা বৃদ্ধি, পৰিৱেশৰ অৱক্ষয় আৰু শৰণাৰ্থীৰ সমস্যা, মহামাৰী ৰোগ বিশেষকৈ HIV, কেঞ্চাৰ আদিয়ে নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাক বুলিব পাৰি। নিৰাপত্তাৰ পৰম্পৰাগত আৰু অপৰম্পৰাগত ধাৰণাৰ মাজত থকা পাৰ্থক্যসমূহ আলোচনা কৰা খুব দৰকাৰী আহি থাকে। প্ৰথমতে, নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাটো এখন দেশে আন এখন দেশৰ বিৰুদ্ধে আৰম্ভ কৰা সামৰিক অভিযানৰ ফলত উদ্ভৱ হ'ব পৰা ভয়ৰ লগতে জড়িত। এখন দেশৰ ভৌগোলিক অখণ্ডতা, স্বাধীনতা আৰু সাৰ্বভৌমত্ব অন্য দেশৰ দ্বাৰা সামৰিক আক্ৰমণৰ ফলত বিপদাপন্ন হ'ব পাৰে। কিন্তু অপৰম্পৰাগত ধাৰণাটো কেৱল সামৰিক ভয়তে সীমাবদ্ধ নাথাকি মানুহৰ অস্তিত্ব বিপন্নকাৰী সকলো ভয়কে সামৰি লৈছে। দ্বিতীয়তে, নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাটো পৰম্পৰাগত ধাৰণাটোতকৈ ব্যাপক। তৃতীয়তে, নিৰাপত্তাৰ পৰম্পৰাগত ব্যাখ্যা কেৱল ৰাষ্ট্ৰক লৈ সীমাবদ্ধ। কিন্তু নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাটোৱে ৰাষ্ট্ৰৰ উপৰিও ব্যক্তি, সমাজ আৰু মানৱ কল্যাণকাৰীৰ লগত জড়িত সকলো দিশকে সাঙুৰি লৈছে। বিশ্ব নিৰাপত্তাৰ বিষয়ে চমুকৈ লিখা। খুব প্ৰয়োজনীয় প্ৰশ্ন, হায়াৰ ছেকেণ্ডেৰী আহি থাকে। 1990 চনত বিশ্ব নিৰাপত্তা ধাৰণাটো বিকশিত হৈছে। এই ধাৰণাৰ মূলতে আছে মানুহৰ নিৰাপত্তা বিঘ্নিত কৰা কিছুমান প্ৰত্যাহ্বানৰ বিশ্বজোৰা এক প্ৰসাৰতা। অৰ্থাৎ মানৱ সমাজ আজি এনে কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যিবিলাকে দেশ তথা ৰাষ্ট্ৰৰ সীমা নামানে। এখন দেশত সৃষ্টি হোৱা এনে প্ৰত্যাহ্বান বা পৰিস্থিতি সোনকালেই অন্য দেশলৈকো আৰু ক্ৰমাগতভাৱে গোটেই বিশ্বলৈ বিয়পি পৰে। গতিকে এনে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবৰ বাবেই বিশ্বজোৰা প্ৰস্তুতি আৰু উদ্যোগৰ প্ৰয়োজন। সেয়েহে ইয়াক বিশ্ব নিৰাপত্তা বোলে। গোটেই বিশ্বৰে নিৰাপত্তা শংকিত কৰা প্ৰত্যাহ্বানবোৰৰ ভিতৰত অন্যতম হ'ল ভূমণ্ডলৰ উষ্ণতা বৃদ্ধি, আন্তৰ্জাতিক সন্ত্ৰাসবাদ, মহামাৰী সৃষ্টি কৰা এইডছৰ দৰে ৰোগ, পক্ষীৰোগে সৃষ্টি কৰা মহামাৰী আৰু বিশ্ব দৰিদ্ৰতা বা বিশ্ব দাৰিদ্ৰ্য। আকৌ খুব দৰকাৰী প্ৰশ্ন চাবা, বিশ্ব সন্ত্ৰাসবাদৰ পাঁচোটা কাৰণ উল্লেখ কৰা। প্ৰতিবেশী ৰাষ্ট্ৰৰ ভূমিকা। শত্ৰুভাৱাপন্ন প্ৰতিবেশী ৰাষ্ট্ৰ এখন পোনপটীয়াকৈ সন্ত্ৰাসবাদত লিপ্ত নহৈ সন্ত্ৰাসবাদীৰ সংগঠনৰ জৰিয়তেই সেইখন ৰাষ্ট্ৰৰ হিংসাত্মক কাৰ্যকলাপ কৰা দেখা যায়। যেনে পাকিস্তানে সদায় পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠনসমূহক ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ উচতাই থকা দেখা যায়। দ্বিতীয়তে, নিবনুৱা সমস্যা। নিবনুৱা সমস্যাও বিশ্ব সন্ত্ৰাসবাদৰ আন এটা কাৰণ। জীৱন নিৰ্বাহৰ কোনো উপায় নাপায় বা নেদেখি কিছুমান নিবনুৱাই সন্ত্ৰাসবাদী সংগঠনত যোগ দিয়ে। ফলত বিশ্বৰ বিভিন্ন ঠাইত সংগঠিত হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হৈ তেওঁলোকৰ জীৱন জীৱিকাৰ উপায় উদ্ভাৱন কৰে। তৃতীয়তে, ধৰ্মীয় ভূমিকা। ৰাজনীতিৰ লগত ধৰ্মৰ ওতঃপ্ৰোত সম্পৰ্ক থকা দেশবোৰত ধৰ্মই বিশ্ব সন্ত্ৰাসবাদ বিয়পোৱাত ইন্ধন যোগাইছে। সেইবোৰ দেশত মৌলবাদী শক্তি বৰ শক্তিশালী। এই সংগঠনসমূহে আন ৰাষ্ট্ৰতো তেওঁলোকৰ প্ৰভাৱ থকাটো বিচাৰে। ফলত তেওঁলোকৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ নিজ দেশতে সীমাবদ্ধ নাথাকি আন দেশলৈকো সম্প্ৰসাৰিত হৈছে। চতুৰ্থতে, চোৰাংচোৱা সংস্থাবিলাকৰ ভূমিকা। বিভিন্ন ৰাষ্ট্ৰৰ চোৰাংচোৱা গোটবিলাকেও বিশ্ব সন্ত্ৰাসবাদ বিয়পোৱাত সহায় কৰিছে। উদাহৰণস্বৰূপে, পাকিস্তানৰ ISIয়ে ভাৰতবৰ্ষত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংগঠিত কৰিবৰ বাবে সন্ত্ৰাসবাদী সংগঠনবিলাকক সকলো প্ৰকাৰে সহায় কৰিছে। পঞ্চমতে, ৰাজনৈতিক আদৰ্শ।
ৰাজনৈতিক ভাৱাদৰ্শৰ ভিত্তিতো কিছুমান সন্ত্ৰাসবাদী সংগঠনে গা কৰি উঠিছে। সাধাৰণতে প্ৰত্যেক ৰাজনৈতিক দলৰে নিজা নিজা স্বকীয় ভাৱাদৰ্শ থাকে আৰু এই ভাৱাদৰ্শসমূহ কাৰ্যকৰী কৰিবলৈকো কিছুমান দলৰ লোক সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হয়। নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা নতুন উৎসসমূহ তাৰ মই 4টামান দি দিছোঁ, কিন্তু পৰীক্ষাত 4 মাৰ্কছৰ কাৰণে যিকোনো এটা আহে। প্ৰথমটো হ'ল সন্ত্ৰাসবাদ। সন্ত্ৰাসবাদ হ'ল নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এক গুৰুত্বপূৰ্ণ উৎস। সন্ত্ৰাসবাদ হ'ল নিৰ্বিচাৰভাৱে সাধাৰণ মানুহৰ ওপৰত জাপি দিয়া এক ধৰণৰ ৰাজনৈতিক হিংসা। কোনো গোটে নিজৰ ৰাজনৈতিক লক্ষ্যত উপনীত হ'বৰ বাবে সাধাৰণ মানুহকে লক্ষ্য হিচাপে বাছি লয় আৰু তাৰ জৰিয়তে চৰকাৰ বা শত্ৰুপক্ষৰ ওপৰত হেঁচাৰ সৃষ্টি কৰে। সন্ত্ৰাসবাদী গোটসমূহে জনসাধাৰণ সমবেত হোৱা ঠাই যেনে বজাৰ, চিনেমাগৃহ, আদালত অথবা জনসাধাৰণে ব্যৱহাৰ কৰা যোগাযোগ সেৱা ব্যৱস্থা যেনে বিমানবন্দৰ, ৰেল, বাছ আদিক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লয়। দ্বিতীয়তে মানৱ অধিকাৰ। বৰ্তমান সময়ৰ বিভিন্ন ঘটনা মানৱ অধিকাৰক বিভিন্ন ধৰণে উলংঘা কৰিছে। এই কাৰ্য যে কেৱল সন্ত্ৰাসবাদীয়ে কৰিছে এনে নহয়। জাতীয় নিৰাপত্তা বা বিশ্ব শান্তিৰ নামতো বিভিন্ন ধৰণে মানৱ অধিকাৰ উলংঘা কৰা হৈছে। তৃতীয়তে বিশ্ব দৰিদ্ৰতা। সাধাৰণ মানুহৰ দৈনন্দিন নিৰাপত্তাক আটাইতকৈ বেছিকৈ বিঘ্নিত কৰে দৰিদ্ৰতাই। দৰিদ্ৰতা হ'ল এনে এক অৱস্থা য'ত মানুহৰ জীৱিকাৰ আয়ৰ পৰ্যাপ্ত সুবিধা নাই, ফলত মানুহে জীয়াই থকাৰ বাবে প্ৰয়োজনীয় ন্যূনতম আয় আহৰণ কৰিব নোৱাৰে। প্ৰয়োজনীয় আয় আহৰণ কৰিব নোৱাৰাৰ বাবে তেওঁলোকে দুবেলা দুমুঠি খাবলৈ নাপায়। উপযুক্ত স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হয়। চমুকৈ ক'বলৈ গ'লে দৰিদ্ৰতাই মানুহক তিল তিলকৈ মৃত্যু মুখলৈ ঠেলি দিয়ে আৰু জীয়াই থকাৰ অৰ্থ হৈ পৰে তেওঁলোকৰ কেৱল বঞ্চনা নামান্তৰহে মাথো। চতুৰ্থতে প্ৰব্ৰজন। প্ৰব্ৰজন বৰ্তমান বিশ্বৰ অন্য এক নিৰাপত্তাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ প্ৰশ্ন। দৰিদ্ৰতা, ৰাজনৈতিক হাৰাশাস্তি ইত্যাদি বিভিন্ন কাৰণত এখন দেশৰ লোক অন্য এখন দেশলৈ গতি কৰে। অৰ্থাৎ প্ৰব্ৰজনকাৰীসকলে প্ৰায়ে উন্নত আৰু নিৰাপদ জীৱনৰ সন্ধানত অন্য এখন দেশলৈ প্ৰব্ৰজন কৰে। পঞ্চমতে স্বাস্থ্য মহামাৰী। বিগত সময়ছোৱাত কিছুমান ৰোগক লৈ পৃথিৱীৰ মানুহ সন্ত্ৰস্ত হৈ পৰিছে। উদাহৰণস্বৰূপে বাৰ্ড ফ্লু, সোৱাইন ফ্লু, এইডছ আদি। এই ৰোগসমূহ সুচৰা প্ৰকৃতিৰ। প্ৰব্ৰজন, ব্যৱসায়-বাণিজ্য, পৰ্যটন অথবা সামৰিক অভিযান আদি সকলো ক্ষেত্ৰতে এখন দেশৰ মানুহে সঘনে অন্য এখন দেশলৈ যোৱাৰ পৰিপ্ৰেক্ষিততেই সুচৰা ৰোগসমূহে গোটেই পৃথিৱীকে সন্ত্ৰস্ত কৰি ৰাখিছে। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীসমূহৰ মাজৰ পাৰ্থক্যসমূহ লিখা। প্ৰব্ৰজনকাৰীসকলে সাধাৰণতে স্ব-ইচ্ছাৰে উন্নত জীৱনৰ সন্ধানত এখন দেশ এৰি আন এখন দেশলৈ বা নিজ দেশৰ ভিতৰতে এঠাইৰ পৰা অন্য ঠাইলৈ যায়। কিন্তু শৰণাৰ্থীসকল হ'ল যুদ্ধৰ ভয়ত, প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি অথবা ৰাজনৈতিক হাৰাশাস্তিৰ সন্মুখীন হৈ অন্য দেশলৈ পলাই যোৱা লোক। পৃথিৱীৰ অন্য কোনো দেশ প্ৰব্ৰজনকাৰীসকলক গ্ৰহণ কৰিবলৈ আন্তৰ্জাতিক নীতি অনুসাৰে বাধ্য নহয়, কিন্তু শৰণাৰ্থীসকলক অন্য দেশে ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰে। এনে পৰিস্থিতিৰ সন্মুখীন হৈ দেশৰ ভিতৰৰে অন্য অঞ্চললৈ পলাই গৈ আশ্ৰয় শিবিৰ অথবা অন্য স্থানত বসবাস কৰিবলৈ বাধ্য হোৱা লোকসকলক আভ্যন্তৰীণভাৱে বিতাড়িত লোক বোলে। ভাৰতৰ নিৰাপত্তাৰ বাবে অৱলম্বন কৰা তথা অনুসৰণ কৰা কৌশলসমূহ কি কি? ভাৰতে পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাজনিত ভয়ৰ পৰা মুক্ত হৈ থাকিবৰ বাবে
কিছুমান নিৰাপত্তা কৌশল অৱলম্বন কৰা দেখা যায়। প্ৰথমতে সামৰিক সক্ষমতা। সামৰিক দিশত ভাৰতে নিজকে শক্তিশালী কৰিবৰ বাবে আগৰে পৰা চেষ্টা কৰি আহিছে। এই ক্ষেত্ৰত শক্তিশালী হ'লেহে ভাৰতে প্ৰতিবেশী ৰাষ্ট্ৰৰ আক্ৰমণক প্ৰতিহত কৰিব পাৰিব। সেয়েহে সামৰিক সক্ষমতাক ভাৰতে এক নিৰাপত্তাৰ কৌশল হিচাপে ব্যৱহাৰ কৰে। দ্বিতীয়তে, আন্তঃৰাষ্ট্ৰীয় সংঘ আৰু মূল্যবোধক সন্মান কৰা। আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু আইনক সন্মান জনোৱাটো ভাৰতৰ অন্য এক নিৰাপত্তা কৌশল। আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু আইনৰ প্ৰতি সন্মান জনালেহে বিশ্ব শান্তি আৰু নিৰাপত্তা অটুট থাকিব বুলি ভাৰতে বিশ্বাস কৰে। তৃতীয়তে, আভ্যন্তৰীণ নিৰাপত্তাক সুনিশ্চিত কৰা। এই নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে লোৱা প্ৰচেষ্টাকো ভাৰতৰ অন্য এটা নিৰাপত্তাৰ কৌশল বুলিব পাৰি। বিভিন্ন সন্ত্ৰাসবাদী আৰু বিচ্ছিন্নতাবাদী সংগঠনসমূহক মষিমূৰ কৰিবৰ বাবে ভাৰতে কঠোৰ কাৰ্যব্যৱস্থা হাতত লৈছে। চতুৰ্থতে, অৰ্থনৈতিক উন্নয়ন তথা বিকাশ। ভাৰতে অৰ্থনৈতিক বিকাশকো এক নিৰাপত্তাৰ কৌশল হিচাপে গ্ৰহণ কৰিছে। অৰ্থনৈতিক বিকাশৰ যোগেদি দৰিদ্ৰতা, অৰ্থনৈতিক অসমতা নাইকিয়া কৰাৰ লগতে জনসাধাৰণৰ দুখ কষ্টকো নাইকিয়া কৰি মানৱীয় নিৰাপত্তা সুনিশ্চিত কৰিব বিচৰা হৈছে। সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে গ্ৰহণ কৰা 5টা ব্যৱস্থা। প্ৰথমতে, বিশ্ব জনমত গঠন। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সবল বিশ্ব জনমত গঠন কৰি ইয়াক নিৰ্মূল কৰিব পৰা যায়। দ্বিতীয়তে, আন্তঃৰাষ্ট্ৰীয় সন্মিলন। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাজ্যিক সন্মিলন অনুষ্ঠিত কৰি সন্ত্ৰাসবাদীৰ সমস্যাৰ বিষয়ে আলোচনা কৰি ইয়াৰ উৎপত্তিৰ উৎসবিলাক নিৰাময়ৰ উপায় উদ্ভাৱন কৰিব পাৰি। তৃতীয়তে, ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা। ইয়াৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা থকা উচিত। সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত এখন দেশে আন এখন দেশক সকলো প্ৰকাৰে সহায় কৰিব লাগে। চতুৰ্থতে, সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া ৰাষ্ট্ৰসমূহক শাস্তি প্ৰদান। কিছুমান ৰাষ্ট্ৰই সন্ত্ৰাসবাদক আশ্ৰয় দি বা প্ৰশ্ৰয় দি আহিছে। তেনে ৰাষ্ট্ৰবোৰৰ বিৰুদ্ধে বিশ্ব সম্প্ৰদায়ে দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰিব লাগে। পঞ্চমতে, কঠোৰ ব্যৱস্থা। সন্ত্ৰাসবাদ উদ্ভৱ হোৱা সকলো ৰাষ্ট্ৰতে ইয়াৰ বিৰুদ্ধে কঠোৰ কাৰ্যপন্থা হাতত ল'ব লাগে, যাতে সন্ত্ৰাসবাদ অধিক বেছি সুদূৰ প্ৰসাৰী নহয়।